বানপানীত ভাঙি যোৱা দলঙৰ কাম আজিলৈও সম্পূৰ্ণ হৈ নুঠিল। জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে পথচাৰীয়ে। ব্ৰিজৰ দুয়োফালে ভাঙি শেষ হৈ গৈছে। ইয়াত হাজাৰ হাজাৰ মানুহৰ অহা যোৱা কৰে। গোটেই মানুহৰ অহা যোৱা গাড়ী ঘোঁৰা গোটেইখিনি বন্ধ হৈ আছে। যোৱা বছৰৰ বানপানীয়ে মানকাছাৰৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষয় ক্ষতি কৰি থৈ গৈছিল। মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে ভাঙি পেলোৱা পথ আজিও সম্পূৰ্ণ হৈ নুঠিল। এই দৃশ্য হৈছে মানকাছাৰৰ মঞ্জৰী চিৰাখোৱা সংযোগী মূল পথৰ। বানপানীয়ে পকী দলঙৰ এটা অংশ ভাঙি গৈছিল যদিও আজিলৈ হৈ নুঠিল কোনো মেৰামতি। যিকোনো মুহূৰ্ততে ইয়াত সংঘটিত হ'ব পাৰে ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰতিদিনে মৰণক শৰণ দি এনেদৰে যাতায়াত কৰিব লগা হৈছে পথচাৰী। উল্লেখযোগ্য যে মানকাছাৰৰ বিধায়ক আমিনুল ইছলামৰ গৃহ গাঁও পঞ্চায়তৰ এনে দুৰৱস্থাই প্ৰমাণ কৰিছে মানকাছাৰৰ উন্নয়নৰ প্ৰকৃত ছবি। মঞ্জুৰীৰ পৰা চিৰাখোৱা কুটিৰঘাটলৈ যি ৰাস্তাটো বনাইছে PWD PMGY ৰোডে ডিপাৰ্টমেণ্টে, এই ৰাস্তাটো এজ পাৰ ইষ্টিমেট হোৱা নাই। আৰু আজি 8-9 মাহ হ'ল এই ৰাস্তাটোৰ ব্ৰিজৰ দুয়োফালে ভাঙি শেষ হৈ গৈছে। ইয়াত হাজাৰ হাজাৰ মানুহৰ অহা যোৱা কৰে। গোটেই মানুহৰ অহা যোৱা গাড়ী ঘোঁৰা গোটেইখিনি বন্ধ হৈ আছে। এই বিষয়ে আমি জিলা বিষয়া বা এক্সিকিউটিভ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ, বিভাগীয় কৰ্তৃপক্ষক বহুতবাৰ অনুৰোধ কৰিছোঁ এই ৰাস্তাখন ভাল কৰাৰ কাৰণে। আজিলৈকে সিহঁতে কাণ সাৰ কৰা নাই। এই বিষয়ে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাব বিচাৰি যে আমাৰ ৰাস্তাখন ইনকুৱাৰী কৰি বা তদন্ত কৰি অতি সোনকালে এই অত্ৰ অঞ্চলৰ মানুহৰ অহা যোৱাৰ বাট মুকলি কৰি দিয়াৰ বাবে অনুৰোধ জনালোঁ। হাটছিঙিৰ পৰা ৰুমিও মেহেদি ৰিপৰ্ট, মাই নিউজ এন।